মোৰ বুকুৰ পিতায় তই হেনো ওলাইছ মোক বিয়া দিবলৈ সৰুৰ পৰা তুলি তালি কৰিলি ডাঙৰ সৰুৰ পৰা তুলি তালি কৰিলি ডাঙৰ আদবলি মাত মোক ইমান চেনেহ মোৰ বুকুৰ পিতায় তই হেনো ওলাইছ মোক বিয়া দিবলৈ কৰি যা সপোন যেন বৰষুণ কৰি যা সপোন যেন বৰষুণ ধূলিৰ ৰণি ঠেলি ভাহি আহে কোমল মাটিৰ গান গুণ 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 কোমল মাটিৰ গান গুণ 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 এজাক সপোন যেন বৰষুণ কৰি যা সপোন যেন বৰষুণ শুই থকা সপোন যাকে দিলেহি জগাই সাৰ পালো আজি অৰণ্য জুৰি কঁপি উঠে কৰবাত ৰুণজুণ তুমি যেন পপীয়া তৰা আকাশৰ বুৱতী ন তুমি যেন আৱৰি ধৰা ভিতৰে বাহিৰে উশাহৰ গভীৰ পিয়াহ আদৰৰ আচৰিয়ানা তুমি যেন পপীয়া তৰা আকাশৰ বুৱতী ন গানেতে গোৱানা হাত বুলাই দিয়ানা মা সপোন হেৰালে কেনিবা বিচাৰি ফুৰিছোঁ মা মই শুব পৰা নাই মা বুকুখন বিষাইছে মা গানেতি গোৱানা মা পাছফালৰ চোতালত দুপৰীয়া নিজানত বৈ আছিলো ফুল গামোচা বহিলো তাঁতৰ পাতত সেইখনিয়ৈ গামোচা নটানো ফুলে বাচা সোণামুৱা ঢোলৰ মাতে বলিয়া কৰে সোণামুৱা পেপাৰ মাতে বলিয়া ঢোলৰ মাতে বলিয়া কৰে পাছফালৰ চোতালত দুপৰীয়া নিজানত বৈ আছিলো ফুল গামোচা বহিলো তাঁতৰ পাতত সেইখনিয়ৈ গামোচা নিলিখিলে কপালত সোণামুৱা ঢোলৰ মাতে বলিয়া কৰে সোণামুৱা পেপাৰ মাতে বলিয়া ঢোলৰ মাতে ৱাও ইমানে সুন্দৰ গীত গাইছে
এই ভণ্টিগৰাকীয়ে ইমানেই সুন্দৰ গীত গাইছে ক'বলৈ ভাষা নাই আচলতে মই ভাষা বিচাৰি পোৱা নাই আচলতে কি বুলি ধন্যবাদ দিম তো মই আপোনালোকক ক'ব বিচাৰিছোঁ এই ভণ্টিগৰাকীৰ ইমানে প্ৰতিভা আছে নহয় তো গান গায় কবিতা লিখে প্ৰতিভা বহুত আছে কিন্তু এইসমূহ প্ৰতিভা কিয় লুকাই থাকে আচলতে এইসমূহ প্ৰতিভা ওলাই আহিব লাগে তো মই অনুৰোধ কৰিছোঁ এই ভণ্টিগৰাকীয়ে যোনকেইটা গীত গাইছে ন তো আপোনালোককো অনুৰোধ কৰিছোঁ তো আপোনালোকেও এই ভণ্টিগৰাকীক এখন মঞ্চ দিয়ক ছাইডতে মই এই ভণ্টিভাগৰ যোনটো ইউটিউব চেনেল তো এই ভণ্টিভাগৰ ইউটিউব চেনেলটো মই ছাইডত স্ক্ৰীনশ্বট লগাই দিছোঁ তো আপোনালোকে ইউটিউব চেনেলত গৈ চাবগৈ এইটো চাওক এইটোৱে হ'ল এই ভণ্টিভাগৰ ইউটিউব চেনেল তো আপোনালোকে এই ইউটিউব চেনেলটোত গৈ চাবগৈ অনুৰোধ কৰিছোঁ তো ইমানেই সুন্দৰ গীত গায় তো হয়তো আপোনালোকে ইউটিউব চেনেলটোত গৈ নোচোৱালৈকে আপোনালোকে গম নাপাব এইটো ইউটিউব চেনেল মই ছাইডত লগাই থৈছোঁ তো আপোনালোকে গৈ চাবগৈ হয় আৰু মই আপোনালোকক আৰু এটা অনুৰোধ কৰিব বিচাৰিছোঁ আপোনালোকক তো এইটো হ'ল মোৰ ফেচবুক পেজ আপোনালোকে মোৰ ফেচবুকটো ফ'ল' কৰিব আৰু লগতে এনেদৰে গাঁৱত লুকাই থকা যোনসকল প্ৰতিভা যেনেদৰে কবিতা আবৃত্তি কৰক লাগিলে গানে গাওক তো গোলাঘাট ডিষ্ট্ৰিক্ট 1 নং উপতনি আশে পাশে যদি এনেকুৱা ধৰণৰ প্ৰতিভা আছে মোক মেছেজ কৰিব আৰু মোক জনাব যেন গান গোৱা প্ৰতিভা এনেকুৱা আছে তো মই আপোনালোকৰ ঘৰত যাম আৰু ঘৰত গৈ ভিডিঅ' প্ৰস্তুত কৰিমগৈ তো মই এই ভণ্টিগৰাকীৰ ভাগৰ যোনটো ভিডিঅ' আপোনালোকৰ আগলৈ প্ৰেৰণ কৰিছোঁ তো ছ'চিয়েল মিডিয়াৰ পৰাই লৈছোঁ এই ভণ্টিগৰাকীৰ পৰা লৈছোঁ যিহেতুকে এই ভণ্টিৰ ঘৰ হ'ল মৰিগাঁও আচলতে মই তাত যাব নোৱাৰোঁ যিহেতুকে অলপ দূৰ হয় তো সেইকাৰণে মই অনুৰোধ কৰিছোঁ গোলাঘাট ডিষ্ট্ৰিক্টৰ আশে পাশে তো 1 নং উপতনি মেৰাপানী এইটো এলেকাত যদি এনেকুৱা ধৰণৰ প্ৰতিভা থকা যদি লোক আছে মোক মেছেজ কৰিব এইটো ফেচবুক পেজ ফ'ল' কৰিব মোক মেছেজ কৰিব মই গৈ ৰাইজৰ আগত মই দেখাম আপোনালোকৰ প্ৰতিভাসমূহ ৰাইজৰ আগত চিনাকি কৰাই দিম তো অনুৰোধ কৰিছোঁ আপোনালোকে মোক মেছেজ কৰিব পেজটো ফ'ল' কৰিব আৰু লগতে এই ভণ্টিগৰাকী ইউটিউব চেনেলটো গৈ চাবগৈ তো আচলতে গীতকেইটি বহুত ধুনীয়া লাগিলে শুনি হয় বহুতে ভাল লাগিল শুনি তো সেইকাৰণে অনুৰোধ কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো আন 10জনক শুনোৱাৰ ব্যৱস্থাটো কৰক আন 10জনলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক এই ভিডিঅ'টো ইমানে শ্বেয়াৰ কৰক এই ভিডিঅ'টো যাতে আপোনালোকৰ ফালৰ পৰা 10জন লোকে চাব পাৰে আৰু কমেণ্ট কৰিব লাইক কৰিব ভণ্টিজনীৰ কাৰণে আৰু ভণ্টিজনী উজ্জ্বল ভৱিষ্যতৰ কাৰণে আপোনালোকে আশীৰ্বাদ কৰিব আৰু লগতে আপুনি যদি প্ৰথমবাৰৰ বাবে যদি আহিছে মোৰ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুৰোধ কৰিছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ